हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 10 ফার্স্ট ইউনিট টেস্টৰ বিজ্ঞানৰ এখন কোশ্চেন পেপাৰ লৈ আহিছো। এই কোশ্চেন পেপাৰখন তোমালোকে প্ৰেক্টিস কৰিবা। যিসকলৰ ইউনিট টেষ্ট এক্সাম হোৱা নাই তোমালোকে এই কোশ্চেন পেপাৰখন প্ৰেক্টিস কৰিবা, তেনেহলে তোমালোকৰ এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এটা তোমালোকৰ ধাৰণা হ'ব। লগতে এই কোশ্চেন পেপাৰখনৰ যিখিনি এমসিকিউ আছে সেই এমসিকিউখিনি মই তোমালোকক সলভ কৰি দিম। আৰু ইয়াৰ পিডিএফটো যদি তোমালোকক লাগে তোমালোকে ইয়াৰ পিডিএফটো ক'ত পাবা মই তোমালোকক এই ভিডিওতে কম। তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। কোশ্চেন নম্বৰ 1 কি দিয়া আছে চোৱা। কোশ্চেন নম্বৰ 1 দিয়া আছে মৌলৰ পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায় এটাত বাওফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে এ নম্বৰ অপশন দিয়া আছে 12, বি নম্বৰ দিয়া আছে কমে, সি নম্বৰ দিয়া আছে একেই থাকে আৰু ডি নম্বৰ দিয়া আছে ওপৰৰ এটাও নহয়। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশন নম্বৰ বি যেটো আছে কমে, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পিছত তোমালোকক 2 নম্বৰ প্ৰশ্নটো দিয়া আছে কোনটো মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস 283। তো আমি কি কৰিব লাগিব এই তিনিটা এড কৰিব লাগিব। তো এই তিনিটা এড কৰিলে কিমান হ'ব 2 + 8 + 3। তো এই তিনিটা এড কৰিলে আমি পাম 13। কিমান পাম 13। তো 13 মানে এলুমিনিয়াম। তেনেহলে অপশন নম্বৰ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পিছত তোমালোকক 3 নম্বৰ প্ৰশ্নটো দিয়া আছে চৰ্বি অণুৰ ইমালচিফিকেশন সংঘটিত কৰে। এ নম্বৰ দিয়া আছে ট্ৰিপচিনে, বি নম্বৰ দিয়া আছে পেপচিনে, সি নম্বৰ দিয়া আছে পিক্ত লৱণে আৰু ডি নম্বৰ দিয়া আছে এমাইলেজ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ সি যেটো আছে পিক্ত লৱণে, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পিছত 4 নম্বৰ প্ৰশ্নটো দিয়া আছে অবাৰ শ্বসন সম্পূৰ্ণ হয়। ইয়াৰ এ নম্বৰ অপশন দিয়া আছে মাইট্ৰকন্ড্ৰিয়াত, বি নম্বৰ দিয়া আছে ক্লৰোপ্লাষ্টত, সি নম্বৰ দিয়া আছে কোষ কেন্দ্ৰত আৰু ডি নম্বৰ দিয়া আছে সাইটোপ্লাজমত। তো এইটো বহুতে ভুল কৰে, তেওঁলোকে মাইট্ৰকন্ড্ৰিয়া দি আহে কিন্তু অবাৰ শ্বসন কোষ সম্পূৰ্ণ হয় সাইটোপ্লাজমত। ঠিক আছে, এইটোও তোমালোকৰ 6 নম্বৰ চেপ্টাৰটোৰ পৰা দিছে। ঠিক আছে, তো ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ ডি। তাৰ পিছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে। 5 নম্বৰটো দিয়া আছে আমাৰ লালটিত থকা উৎসেচকবিধ হল এ দিয়া আছে এমাইলেজ, বি নম্বৰ দিয়া আছে লাইপেজ, সি নম্বৰ দিয়া আছে ট্ৰিপচিন আৰু ডি নম্বৰ দিয়া আছে পেপচিন। ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব এইটো তোমালোকে মোক কমেন্ট সেকশনত জনাবা। একেবাৰে ইজি প্ৰশ্ন এইটো। ঠিক আছে, তো ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে সকলোৱে কমেন্ট সেকশনত জনাবা, মই সকলোৱে কমেন্ট চাম। ঠিক আছে, তাৰ পিছত তোমালোকক 6 নম্বৰ প্ৰশ্নটো দিয়া আছে কি দিয়া আছে চোৱা কোষত এন্ডোথাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে ডেশ ব্যৱহাৰ কৰে। এ নম্বৰ দিয়া আছে এডিপি, বি নম্বৰ দিয়া আছে এটিপি, সি নম্বৰ দিয়া আছে এএমপি আৰু ডি নম্বৰ দিয়া আছে CO2 মানে কাৰ্বন ডাই অক্সাইড। তেনেহলে ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশন নম্বৰ বি যেটো আছে এটিপি, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পিছত 7 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে উদ্ভিদৰ ফ্লোয়েম কলাৰ কাম হল এ দিয়া আছে পানী পৰিবহন, বি দিয়া আছে খাদ্য পৰিবহন, সি নম্বৰ দিয়া আছে গ্লুকোজ পৰিবহন আৰু ডি নম্বৰ দিয়া আছে অক্সিজেন পৰিবহন। তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশন নম্বৰ বি খাদ্য পৰিবহন। তাৰ পিছত 8 নম্বৰ প্ৰশ্নটো দিয়া আছে এমিবাই ডেশ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ যেটো আছে ডি বিভাজন, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এমিবাই ডি বিভাজন প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে। তাৰ পিছত তোমালোকক 9 নম্বৰ প্ৰশ্নটো দিয়া আছে মানুহৰ উৎপত্তি হৈছিল এ দিয়া আছে এছিয়াত, বি দিয়া আছে আফ্ৰিকাত, সি দিয়া আছে অষ্ট্ৰেলিয়াত আৰু ডি দিয়া আছে ইউৰোপত। তো এইটো একেবাৰে ইজি প্ৰশ্ন যে মানুহৰ উৎপত্তি হৈছিল আফ্ৰিকাত। ঠিক আছে, এইটো তোমালোকৰ 9 পাঠৰ পৰা দিয়া আছে। তাৰ পিছত তোমালোকক 10 নম্বৰ প্ৰশ্নটো দিয়া আছে তলৰ কণজৰ ক্ৰমজমে মানুহৰ সন্তানৰ পুৰুষ লিংগ নিৰ্ণয় কৰে। তো ইয়াৰ 4টা অপশন দিয়া আছে, ইয়াৰ ভিতৰত যেটো অপশন নম্বৰ বি আছে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পিছত তোমালোকক 11 নম্বৰ প্ৰশ্ন দিয়া আছে মেণ্ডেলৰ দ্বিসংকৰণ পৰীক্ষাত দ্বিতীয় জনুৰ গছবোৰ কি অনুপাতত আছিল। তো দ্বিতীয় জনুৰ যিবোৰ গছ আছে সেইবোৰ আছিল এইটো অনুপাতত। কি অনুপাতত 9:3:3:1। ঠিক আছে, অপশন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। যেহেতু ইয়াতে দ্বিতীয় জনু গৈছে সেই কাৰণে ইয়াতে কি হ'ব অপশন নম্বৰ বি হ'ব। তাৰ পিছত 12 নম্বৰটো দিয়া আছে 4টা মাধ্যম পি কিউ আৰ এছৰ ক্ষেত্ৰত প্ৰতিসৰণাংক ক্ৰমে ইমান 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 আৰু ইমান কোনটো মাধ্যমত পদ দ্ৰুতি সৰ্বোচ্চ হ'ব। তো
তো এইটো যদি আমি অলপ ভালকৈ চাওঁ তেনেহ'লে ইয়াতে কত সৰ্বোচ্চ হ'ব অপশ্যন নম্বৰ এ যিটো আছে পি এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকক 13 নম্বৰ প্ৰশ্নটো দিয়া আছে। 13 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। 13 নম্বৰ প্ৰশ্নটো দিয়া আছে অৱতল লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য। তো ইয়াতে কোৱেশ্চনটো অলপ ভুল কৰি দিছিল, ঠিক আছে, তাৰপিছত কাৰেকশ্যন কৰি দিছে যে অৱতল লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য 20 সেন্টিমিটাৰ হ'লে ক্ষমতা কি হ'ব, ঠিক আছে, এনেকুৱা হ'ব লাগিছিল কোৱেশ্চনটো। তো ইয়াতে আমাক ফোকাস দৈৰ্ঘ্য দিয়া আছে কি এফ দিয়া আছে, ঠিক আছে, এফ আমাৰ 20 সেন্টিমিটাৰ দিয়া আছে। তো আমাক ক্ষমতা উলিয়াব কৈছে, তো ক্ষমতা মানে কি পি, তো পিৰ এটা ফৰ্মুলা আছিল পি ইকুৱেল টু 1/f, ঠিক আছে। এতিয়া যদি আমি এফৰ ঠাইত যদি 20 পাতি দিওঁ তাৰপিছত আমি ক্যালকুলেশন কৰাৰ পিছত আমি কি পাম, ইয়াত যেটো শুদ্ধ উত্তৰ পাম সেটো হ'ব অপশ্যন নম্বৰ এ -5d। বুজি পাইছা কথাটো, যে যেহেতু আমাক ফোকাস দৈৰ্ঘ্য দিয়া আছে আমাক ক্ষমতা উলিয়াব কৈছে, তো কি হ'ব p = 1/f হ'ব এইটো ফৰ্মুলা। তো এফৰ ঠাইত যদি আমি 20 পাতি দিওঁ তাৰপিছত যদি আমি ক্যালকুলেশন কৰো কি পাম -5d পাম। তাৰপিছত 14 নম্বৰটো দিয়া আছে দাপন এখনৰ পৰা যিমানে দূৰত্বত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়, দাপনখন কি প্ৰকৃতিৰ হ'ব লাগিব। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি সমতল। কি হ'ব লাগিব সমতল। তাৰপিছত 15 নম্বৰ প্ৰশ্নটো তোমালোকৰ ডাইৰেক্ট বুকৰ পৰা দিছে লক্ষ্যবস্তুৰ সমান আকাৰৰ শৰ্ট প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ফোকাস দৈৰ্ঘ্য দুগুণ দূৰত্বত, ঠিক আছে। তো তোমালোকৰ এই 15টা MCQ কোৱেশ্চন দিয়া আছিল, গোটেইখিনি MCQ কোৱেশ্চন মই তোমালোকক সলভ কৰি দিলো। আশা কৰিছো MCQ বোৰ কেনেকুৱা আহিছে তোমালোকে গম পালা। এতিয়া 1 মাৰ্ক আৰু 2 মাৰ্কৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে, 4 মাৰ্কৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তোমালোকে চোৱা। 16 নম্বৰটো দিয়া আছে কণ্ট মৌলৰ দুটা কক্ষ ইলেক্ট্ৰন পূৰ্ণ, 1 নম্বৰ দিয়া আছে। 17 নম্বৰ দিয়া আছে সম্ভাব্য গেছবোৰক কণ্ট বৰ্গৰ স্থান দিয়া হৈছে। 18 নম্বৰ দিয়া আছে আমাৰ তেজত থকা শ্বাসকণাবিধৰ নাম কি। 19 নম্বৰ দিয়া আছে জিনৰ সংজ্ঞা লিখা, এইবোৰত 1 নম্বৰ দিছে। তাৰপিছত দিছে 19 শতিকাত প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তি ধাৰণা দিয়া সূত্ৰটো কোনে আগবঢ়াইছিল, এইটোতে 1 নম্বৰ দিছে। 21 নম্বৰ দিয়া আছে লেন্স এখনৰ ক্ষমতাৰ সংজ্ঞা দিয়া, ইয়াতে 1 নম্বৰ দিছে। 22 নম্বৰ দিয়া আছে গাড়ীৰ পিছলৈ চোৱাত কি দাপন ব্যৱহাৰ কৰা হয়। তাৰপিছত 23 নম্বৰটো দিয়া আছে নিউলেন্সৰ অষ্টক সূত্ৰটো কি, নিউলেন্সৰ অষ্টক সূত্ৰ সীমাবদ্ধতাবোৰ কি আছিল। তাৰপিছত 24 নম্বৰটো দিয়া আছে ক্ষুদ্ৰান্তৰ ভিতৰত বেৰত থকা আঙুলি সদৃশ প্ৰবন্ধবোৰৰ নাম কি, এইবোৰৰ গুৰুত্ব কি। তাৰপিছত 25 নম্বৰ দিয়া আছে মানুহৰ হৃদপিণ্ডৰ এটা চিত্ৰ আঁকা আৰু কাৰ্চিনৰ দ্বাৰা ইয়াৰ মাজেৰে প্ৰবাহিত হোৱা ৰক্ত প্ৰবাহৰ দিশ দেখুওৱা। তাৰপিছত 26 নম্বৰত দিয়া আছে তেজ আৰু লসিকাৰ মাজৰ পাৰ্থক্যসমূহ লিখা। 27 নম্বৰ দিয়া আছে সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো বৰ্ণনা কৰা। 28 নম্বৰ দিয়া আছে প্ৰজাতিকৰণ কাক বোলে, এটা নতুন প্ৰজাতিৰ উৎপত্তিৰ বাবে কি কাৰকে অৰিহণা যোগায়। 29 নম্বৰ দিয়া আছে মানুহৰ লিংগ নিৰ্ধাৰণ কিদৰে হয় ব্যাখ্যা কৰা। তাৰপিছত 30 নম্বৰটো দিয়া আছে সমসংস্থ আৰু সমভিত্তি অংগ কাক বোলে, এটাকৈ উদাহৰণ দিয়া, ইয়াতে 3 নম্বৰ দিছে। তাৰপিছত 31 নম্বৰটো দিয়া আছে প্ৰতিসৰণৰ সূত্ৰ লিখা, ইয়াতে 1 নম্বৰ দিছে। তাৰপিছত 32 নম্বৰ কোৱেশ্চনটো দিয়া আছে উত্তল লেন্স এখনৰ ভাঁজ ব্যাসাৰ্ধত লক্ষ্যবস্তু ৰাখি ইয়াৰ প্ৰতিবিম্বৰ চিত্ৰ অংকন কৰা, ইয়াতে তোমালোকক 4 নম্বৰ দিছে। তাৰপিছত 33 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। অৱতল লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য 15 সেন্টিমিটাৰ, লেন্সখনৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিব লাগিব যাতে তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত লেন্সখনে প্ৰতিবিম্ব এটা গঠন কৰিব পাৰে। তদুপৰি লেন্সত থকা বিবৰ্ধন নিৰ্ণয় কৰা। তো এইটো তোমালোকৰ এটা নিউমেৰিকেল প্ৰশ্ন দিয়া আছিল, ইয়াতে তোমালোকক 4 নম্বৰ দিছে। তো আশা কৰিছো কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে গম পালা আৰু তোমালোকে চালা যে কোৱেশ্চন পেপাৰখনত MCQ বৰ্ণ কেনেকুৱা আহিছে, 1 নম্বৰ কেনেকুৱা আহিছে, 2 নম্বৰী প্ৰশ্নবোৰ কেনেকুৱা আহিছে, 3 নম্বৰী প্ৰশ্ন কেনেকুৱা আহিছে, 4 নম্বৰবোৰ কেনেকুৱা আহিছে। আশা কৰিছো তোমালোকে আজিৰ ভিডিওটো ভাল পালা আৰু তোমালোকে এই কোৱেশ্চন পেপাৰখন প্ৰেক্টিছ কৰিব পাৰা। আৰু ভিডিওৰ প্ৰথমতে যে ক'লো যে ইয়াৰ PDF-টো তোমালোকে ক'ত পাবা, যদি তোমালোকক ইয়াৰ PDF-টো লাগে তেনেহলে ডেসক্ৰিপশনত আমি এটা হোৱাটছএপ গ্ৰুপৰ লিংক দিছো, তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জয়েন হৈ ল'বা, তাত মই তোমালোকক PDF-বোৰ দিম, ঠিক আছে। আৰু ইয়াৰ আগত আমি তোমালোকক ভালেকেইটা কোৱেশ্চন পেপাৰৰ ভিডিও দিলো, যদি কোনোবাই ভিডিওবোৰ চোৱা নাই তোমালোকে চাই ল'বা। আৰু তোমালোকে কোনটো ডিস্ট্ৰিক্টৰ পৰা ভিডিওবোৰ চাই আছা তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা। তেনেহলে নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো।